ইতিমধ্যে নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিবৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছেগৈ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে নিৰ্ধাৰিত সময় অনুসৰি 11:30 বজাত উপস্থিত হৈছেগৈ নৱনিৰ্মিত ৰাজভৱনত আৰু তেখেতক আদৰণি জনোৱা হৈছে ৰাজভৱনত। এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া ৰাজ্যপালগৰাকীয়ে আদৰণি জনাইছে তেখেতক। তাৰ সমান্তৰালকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখিবলৈ পোৱা গৈছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সংগ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আপোনালোকক পৰিৱেশবোৰ দেখুৱাই গৈছোঁ পোনপটীয়াকৈ। এয়া ৰাজভৱনত তেখেতক আদৰণি জনোৱাৰ মুহূৰ্তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। আজি নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতেই ৰাজভৱন মুকলি কৰা হ'ব আৰু কেইবাটাও কাৰ্যসূচীৰ শিলান্যাস কৰিব। কালিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ইতিমধ্যে আহি উপস্থিত হৈছেহি অসমত আৰু কালি বাজপেয়ী ভৱনত সন্ধ্যাৰ ভাগত উপস্থিত হৈ তেখেত পোনে পোনে গৈছিল কইনাধৰালৈ। কইনাধৰাত নিশা কটোৱাৰ পিছত আজি পুৱা প্ৰথমটো কাৰ্যসূচী হিচাপে ইতিমধ্যে ৰাজভৱনত উপস্থিত হৈছে। ৰাজভৱনত উপস্থিত হৈ তেখেতে গো মাতা পূজন কাৰ্যসূচীত প্ৰথমে অংশগ্ৰহণ কৰিছে। তাৰ পিছতেই ৰাজভৱনৰ যিটো মুকলি অনুষ্ঠান সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজভৱন আজি মুকলি কৰা হ'ল বুলি তেখেতে ঘোষণা কৰিব। তাৰ পৰৱৰ্তী সময়ছোৱাত যদি আমি ক'বলৈ যাওঁ তেনেহ'লে তেখেত পোনপটীয়াকৈ খানাপাৰালৈ যাব। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি শেহতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ পৰা জয়ী হোৱা যিসকল প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীসকলক সামৰি এখন পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ আয়োজন কৰা হৈছে আৰু সেই সন্মিলনখনত আজি উপস্থিত সকলোৰে সন্মুখত ভাষণ প্ৰদান কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। এক প্ৰকাৰ ক'বলৈ গ'লে 2026 বিধানসভা নিৰ্বাচনলৈ বিজেপিয়ে ইতিমধ্যে নিজৰ ৰণকৌশল আৰম্ভ কৰিছে, নিজৰ ৰণসিঙা বজাইছে। বিজেপিয়ে নিজৰ কুচকাৱাজ আৰম্ভ কৰিছে আৰু সেই কুচকাৱাজসমূহৰ অংশস্বৰূপেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণ বুলি বিভিন্নজনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। এক প্ৰকাৰ ক'বলৈ গ'লে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি আয়োজিত পঞ্চায়ত প্ৰতিনিধি সভাৰ জৰিয়তে বিজেপিয়ে 2026 বাবে ৰণসিঙা বজাইছে বুলি ক'ব পাৰি আৰু তাৰ মাজতেই এয়া ৰাজভৱনত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত ৰাজভৱন উন্মোচন কৰা বা উদ্বোধন কৰাৰ প্ৰাকমুহূৰ্তৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এটা বৃক্ষৰোপণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাজভৱনত। এয়া দেখিবলৈ পাইছে। প্ৰথমে গো মাতা পূজন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছত এয়া বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সহযোগ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়েও এটা বৃক্ষৰোপণ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই সময়ছোৱাত ৰাজভৱনত উপস্থিত আছে ৰাজ্যপালগৰাকী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ৰঞ্জিত দাসকে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী বিষয়ববীয়া, ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া আৰু আমি তাৰেই পৰিৱেশ আপোনালোকক দেখুৱাই গৈছোঁ। এয়া বৃক্ষৰোপণ কাৰ্যসূচী, তাৰপিছত আন কেইটামান কাৰ্যসূচী আছে আৰু সেই আটাইবোৰ কাৰ্যসূচী সম্পন্ন কৰাৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আনুষ্ঠানিকভাৱে আজি নৱনিৰ্মিত ৰাজভৱন মুকলি কৰিব আৰু তাৰ প্ৰাকমুহূৰ্তত এয়া আপোনালোকে দেখিবলৈ পাইছে কেইবাটাও যি বাকী কাৰ্যসূচী আছিল বৃক্ষৰোপণ, গো মাতা পূজনকে ধৰি সেই আটাইবোৰ কাৰ্যসূচী পৰ্যায়ক্ৰমে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এটা এটাকৈ সম্পন্ন কৰিছে আৰু এই কাৰ্যসূচীসমূহ সম্পন্ন কৰি ৰাজভৱন মুকলি কৰাৰ অন্ততেই তেখেত খানাপাৰালৈ ৰাওনা হ'ব আৰু খানাপাৰাত আজি যি লক্ষাধিক লোকৰ সমাগম হৈছে পঞ্চায়ত প্ৰতিনিধি সন্মিলনত সেই ৰাইজক সম্বোধন কৰি আজি ভাষণ ৰাখিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। আমি আপোনালোকক এয়া দেখুৱাইছোঁ ৰাজভৱনৰ দৃশ্যাংশ। ৰাজভৱনত এটা এটাকৈ কাৰ্যসূচী সম্পন্ন হৈ গৈছে আপোনালোকক দেখুৱাইছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছতেই ৰাজভৱনৰ যি শুভ উদ্বোধনী অনুষ্ঠান সেই ৰাজভৱনৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন হ'ব। ইতিমধ্যে সকলো সাজু হৈছে। এয়া মঞ্চত প্ৰৱেশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে আৰু কেইটামান মুহূৰ্তৰ পিছতেই তেখেতে সম্ভৱতঃ ভাষণ প্ৰদান কৰিব আৰু ৰাজভৱন তেখেতে মুকলি কৰা বুলি ঘোষণা কৰিব। আপোনালোকক দেখুৱাইছোঁ ইতিমধ্যে মঞ্চত উপবিষ্ট হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু তেখেতৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী মন্ত্ৰী, বিধায়ক আৰু বিষয়ববীয়াক দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে আপোনালোকক ৰাজভৱনলৈ লৈ গৈছোঁ। सरकार के माननीय मुख्य सचिव डॉक्टर रवि कोटा जी, अब मैं उपस्थित अतिथिगण से निवेदन करूंगी कि वे राष्ट्रगान व असम संगीत के लिए कृपया खड़े हो जाएं।
धन्यवाद। नमस्कार। देवियों और सज्जनों, राजभवन के ब्रह्मपुत्र खंड के शुभ उद्घाटन समारोह में असम सरकार की ओर से मैं आप सभी का हार्दिक स्वागत व अभिनंदन करती हूँ। শ্ৰদ্ধেয় সুধীবৃন্দ, ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ উইংটোৰ শুভ উদ্বোধনী অনুষ্ঠানলৈ আপোনাক সবক आंतरिक उलग सह आदरणी जनाइसु। देवियों सज्जनों, अब हम मंच पर आसीन गण्यमान्य अतिथियों का अभिवादन करना चाहेंगे। मैं असम के माननीय राज्यपाल श्री लक्ष्मण प्रसाद आचार्य जी से निवेदन करूंगी कि वे कृपया गामोसा, सेलेंग सादर और एक स्मृति चिन्ह भेंट कर माननीय केंद्रीय मंत्री श्री अमित शाह जी का अभिवादन करें। जैसा कि प्रधानमंत्री जी ने पूर्वोत्तर भारत को भारत का अष्टलक्ष्मी केंद्र बताया है, यह स्मृति चिन्ह पूर्वोत्तर भारत के 8 राज्यों का प्रतीक है जो भारत के लिए समृद्धि और प्राचुर्य के स्रोत हैं, जिन्हें देवी लक्ष्मी के 8 स्वरूपों द्वारा दर्शाया गया है। এতিয়া মই অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসদেৱক অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য দেৱক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ।